নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো জেকুৱাৰ চেনিটেৰী ৱেৰ কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। মেইল কেণ্ডিডেটসকলে এপ্লাই কৰিব, ফিমেলসকলে এপ্লাই নকৰিব। টোটেল পোষ্ট মুকলি হৈছে 20টা আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 20 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম এজ 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী দিয়া হ'ব জবটোৰ বাবে 25ৰ পৰা 35,000লৈকে চেলাৰী পাব। লগতে PF আৰু ESI, লগতে ইনচেণ্টিভ আৰু ট্ৰেভেলিং এলাউন্সৰ সুবিধা থাকিব। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন, মাৰ্কেটিং বা চিভিল ইঞ্জিনিয়াৰিং অৰ ৰিলেটেড ফিল্ডৰ ডিগ্ৰী থাকিব লাগিব। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে যিসকল কেণ্ডিডেটৰ চেলছত কাম কৰা মিনিমাম 1ৰ পৰা 5 ইয়াৰ এটা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব জবটোৰ বাবে। 2 to 5 years of experience in sales, preferably in the sanitary ware, building materials or construction industry। ইয়াৰ লগতে দিয়া হৈছে জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ আৰু ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। জব লোকেশ্যন গুৱাহাটী হয়, গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব ডেছক্ৰিপশ্যনখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। ইন ডেপথ নলেজ অফ চেনিটেৰী ৱেৰ প্ৰডাক্টছ এণ্ড দেয়াৰ স্পেচিফিকেশ্যনছ এজ ৱেল এজ বিল্ডিং মেটেৰিয়েলছ ইউজড ইন কনষ্ট্ৰাকশ্যন প্ৰজেক্টছ, এক্সপিৰিয়েঞ্চ ইন হেণ্ডেলিং প্ৰজেক্ট বেছ চেলছ এণ্ড কোঅৰ্ডিনেটিং উইথ মাল্টিপুল ষ্টক হোল্ডাৰ্ছ, ৰিটেইল চেলছ মেনেজমেণ্ট, প্ৰজেক্ট চেলছ। এইখিনি জব ডেছক্ৰিপশ্যন হ'ব, আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। লগতে চেলছ টাৰ্গেট এচিভমেণ্ট, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট আৰু মাৰ্কেট ইণ্টেলিজেঞ্চ এণ্ড কম্পিটিটৰ এনালাইচিছ, কলেবৰেশ্যন এণ্ড ৰিপৰ্টিং। আৰু ইয়াৰ লগতে জবটোৰ বাবে আপোনালোকৰ কিছুমান ছফ্টৱেৰ স্কিলছ থাকিব লাগিব। প্ৰফিচিয়েণ্ট ইন মাইক্ৰ'ছফ্ট অফিচ, এক্সেল, ৱৰ্ড, পাৱাৰ পইণ্ট এণ্ড CRM ছফ্টৱেৰ। এইখিনি আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব আৰু জবটো ফ্ৰী জব হয়। ইয়াৰ বাবে আপোনালোকে কোনো ধৰণৰ পইচা দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে এপ্লাই কৰক আৰু পাছলৈ যদি চিলেকশ্যন হয় আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ জবটো লাভ কৰিবলৈ সক্ষম হ'ব। নেক্সট জবটোলৈ আহিছোঁ 2 নম্বৰতে। গুৱাহাটী ৰোপৱে কাছাৰী আৰ্জেণ্টলি ৰিকুৱাৰ্ড 3জন ইলেক্ট্ৰিচিয়ান আৰু 2জন কাষ্টমাৰ ছাপৰ্ট ষ্টাফ বিচৰা হৈছে গুৱাহাটী ৰোপৱেৰ বাবে। ইলেক্ট্ৰিচিয়ান পোষ্টৰ বাবে ITI ইলেক্ট্ৰিচিয়ান ডিপ্ল'মা থাকিব লাগিব আৰু কাষ্টমাৰ ছাপৰ্ট ষ্টাফ পোষ্টৰ বাবে গ্ৰেজুৱেট বা HS পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। জবকেইটাৰ বাবে মিনিমাম 1 year যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব আৰু জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী লগতে ESI এইবোৰ সুবিধা আপোনালোকে লাভ কৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 26 জানুৱাৰীৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ 3 নম্বৰতে। ফিল্ড চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কনজিউমাৰ এণ্ড স্মল এণ্টাৰপ্ৰাইজ লোন, আনচিকিউৰ্ড লোন। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বা HS পাছ বিচাৰিছে আৰু এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 6 months to 4 year এটা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। লোকেশ্যনবোৰ দিয়া হৈছে গুৱাহাটী, যোৰহাট, বঙাইগাঁও আৰু তিনিচুকীয়া লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 25 জানুৱাৰীৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব আৰু জবটো চোলা মুৰ্গাপ্পা কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ফিল্ড চেলছ এক্সিকিউটিভ, লগতে আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে ব্ৰেকেটত সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব।
নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰ জবটো নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ ফালৰ পৰা মুকলি হৈছে। নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক হেভ অপেনিং ফৰ ব্ৰাঞ্চ ক্ৰেডিট মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটো ভালেমান লোকেশ্যনৰ পৰা মুকলি হৈছে। ইয়াৰ ভিতৰত বঙাইগাঁও, বৰপেটা ৰোড, নগাঁও, বেলতলা, মালিগাঁও, বৰঝাৰ, নৰ্থ লখিমপুৰ, মঙলদৈ, নলবাৰী এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। জব ৰিকুৱাৰমেণ্টখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। ন' ইনকম প্ৰুফ, কেছ এণ্ড ফাইনেন্সিয়েল বেছ কেছ এইবোৰ আপোনালোকৰ নলেজ থাকিব লাগিব আৰু লগতে মৰ্টেজ নলেজ থাকিব লাগিব। মাইক্ৰ'ছফ্ট অফিচৰ ভালদৰে নলেজ থাকিব লাগিব। আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom গ্ৰেজুৱেট বিচৰা হৈছে। লগতে যিসকল কেণ্ডিডেটৰ CS, CS বা ICWA এইবোৰ কৰ্চ কৰা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব। প্ৰডাক্ট ছিকিউৰ্ড এণ্ড আনছিকিউৰ্ড বিজনেছ লোন, হোম লোন। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে এনেদৰে মেনশ্যন কৰি দিব, এপ্লিকেশ্যন ফৰ ব্ৰাঞ্চ ক্ৰেডিট মেনেজাৰ এনেদৰে মেনশ্যন কৰিব। ইন বডি মেনশ্যন কাৰেণ্ট কোম্পানী, প্ৰেজেণ্ট CTC, টোটেল মৰ্টেজ এক্সপেৰিয়েঞ্চ আৰু আপোনালোকৰ কোৱালিফিকেশ্যন কিমান আছে, নটিচ পিৰিয়ড, প্ৰেজেণ্ট লোকেশ্যন আপোনালোকে ক'ত আছে সেইবোৰ মেনশ্যন কৰি বায়'ডাটাখন পঠিয়াই দিব। ইচ্ছুক প্ৰাৰ্থীসকলে 26 জানুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰ জবটো গুৰুকুল গ্ৰুপ অফ এডুকেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। গুৰুকুল গ্ৰুপ অফ এডুকেশ্যনেল ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চড ফৰ মঙলদৈ কেম্পাছ। মঙলদৈ কেম্পাছৰ বাবে A নম্বৰতে PGT কেমেষ্ট্ৰি, ফিজিক্স, মেথমেটিক্স, জিঅ'গ্ৰাফী, ফিজিকেল এডুকেশ্যন। B নম্বৰ TGT ইংলিছ, হিন্দী, ছায়েন্স, আছামিজ, A1 এণ্ড কোডিং। C নম্বৰতে PRT EVS আৰু হিন্দী। D নম্বৰতে মণ্টেছৰী টিচাৰ প্ৰি প্ৰাইমেৰী। E নম্বৰ লাইব্ৰেৰিয়ান। F নম্বৰতে হোষ্টেল ৱাৰ্ডেন গাৰ্লছ এণ্ড বইজ। G নম্বৰতে কুক ছুপাৰভাইজাৰ আৰু H নম্বৰতে PA টু প্ৰিন্সিপাল। এইবোৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ লগতে 2 নম্বৰতে কলিয়াগাঁও কেম্পাছৰ বাবে বিচাৰিছে A নম্বৰতে TGT SST ছায়েন্স, মেথছ, ইংলিছ, কম্পিউটাৰ ছায়েন্স। B নম্বৰ অফিচ এছিষ্টেণ্ট। C নম্বৰতে চকীদাৰ। এইবোৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে যোগাযোগ কৰিব পাৰে জববোৰৰ বাবে। গুৰুকুল গ্ৰুপ অফ এডুকেশ্যনেল উইং এফিলিয়েটেড টু CBSE নিউ দিল্লী। এফিলিয়েশ্যন নম্বৰ, এড্ৰেছটো দিয়া হৈছে নহাউলি, মঙলদৈ 784529। হোৱাটছআপ নাম্বাৰ লগতে মেইল ID দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে মেইল নাইবা হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে কাইণ্ডলি সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। চেলাৰী কোম্পানী নৰ্মছৰ মৰ্মে দিয়া হ'ব। আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 25 জানুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰ জবটো একাউণ্টেণ্টৰ জব হয়। আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট একাউণ্টেণ্ট মাষ্ট হেভ দ্য নলেজ এবাউট। জবটোৰ বাবে আপোনালোকৰ টেলি প্ৰাইম, GST, TDS, UA বিল, ইনভইচ, ইনকাম টেক্স এণ্ড মিনিমাম 2 years এটা অভিজ্ঞতা থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে নাইবা হোৱাটছআপৰ জৰিয়তে এপ্লাই কৰিব পাৰিব বা ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ৱাক ইন ইণ্টাৰভিউ হ'ব 27 জানুৱাৰী আৰু 28 জানুৱাৰী। টাইমটো দিয়া হৈছে 11 AM to 3 PM। অফিচ এড্ৰেছটো দিয়া হৈছে। এই এড্ৰেছত আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল নাইবা হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই ল'ব। আৰু কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। অধিক যদি জানিব বিচাৰে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।